ক্লাস 10 গণিত নতুন কিতাপ অনুশীলনী 2.2 কোশ্চেন নাম্বার 2 কোশ্চেন নাম্বার 2 আছে তলৰ জোৰ কেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰে ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা তো ইয়াতে 1 ৰ পৰা 6 লৈকে 6টা প্ৰবলেমছ আছে আৰু প্ৰতিটো নাম্বাৰত দুটাকে সংখ্যা দিয়া আছে সেই সংখ্যা দুটাক এটাক আমি শূন্যৰ যোগফল আৰু সেকেন্ডটোক আমি দ্বিতীয়টোক আমি শূন্যৰ পূৰণফল হিচাপে ধৰি প্লাই এই শূন্য দুটাৰ পৰা ইয়াৰ দ্বিঘাত সমীকৰণ যেটো আছে আমাৰ সেই দ্বিঘাত বহুপদটো আমি নিৰ্ণয় কৰিব লাগে তো আহা এটাকে সলভ কৰিছো ফাৰ্স্ট নাম্বাৰ 1/4 আৰু -1 তো আমি লিখিম ইয়াতে দিয়া আছে সলিউশন দি লিখিবা দিয়া আছে আলফা প্লাস বিটা অর্থাৎ শূন্য দুটাৰ যোগফল দিয়া আছে প্ৰথমটো 1/4 আৰু আলফা ইনটু বিটা দিয়া আছে -1 তো তোমালোকে এই দ্বিঘাত সমীকৰণটো উলিওৱাৰ বাবে এটা একেবাৰে সহজ এটা সূত্র আছে সেই সূত্ৰটো মুখস্থ কৰিবা যে x² মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা ইনটু বিটা ইকুয়াল 0 এই ফর্মুলাটো তোমালোকে মুখস্থ কৰিবা আৰু এই ফর্মুলাত ভ্যালু বৰ পুট আপ কৰি দিয়া x² এজ ইট ইজ থাকিব মাইনাস আলফা আৰু বিটাৰ ঠাইত আমাৰ যেটো আলফা প্লাস বিটাৰ ঠাইত ভ্যালু আছে 1/4 আমি এই 1/4 বহুৱাই দিম ব্ৰেকেটটো দি x বাহিৰত এজ ইট ইজ থাকিব প্লাস আলফা বিটাৰ ভ্যালু আছে -1 বহুৱাই দিয়া ইকুয়াল টু 0 এজ ইট ইজ থাকিব ইকুয়াল x² মাইনাস এই x আৰু 1 মাল্টিপ্লাই হৈ আছে তো আমি পাম কিমান x এ পাম ডিভাইডেড বাই 4 থাকি যাব তলত প্লাসে মাইনাসে মাইনাসৰ 1 ইকুয়াল থাকিব আমাৰ 0 তো ইয়াতে দেখা যায় যে আমাৰ ভগ্নাংশ পাইছো ইয়াৰ তলত একো নাই মানে মনে মনে এটা 1 আছে ইয়াৰ তলত মনে মনে এটা 1 আছে আৰু ইয়াতে আছে 4 তো আমি এই তিনিটাৰ লসাগু উলিয়াই লম লসাগু আমি কিমান পাম 4 পাম 1 এদি 4 এই 1 এদি 4 ক ডিভাইড কৰিলে আমি 4 পাও 4 ৰ লগত x মাল্টিপ্লাই কৰিলে 4x² মাইনাস 4 এদি 4 ক ডিভাইড কৰিলে 1 পাও 1 ৰ লগত x মাল্টিপ্লাই কৰিলে x মাইনাস এই 1 এদি 4 ক ডিভাইড কৰিলে 4 হয় 4 ৰ লগত 1 মাল্টিপ্লাই কৰিলে ওপৰত হ'ব 4 ইকুয়াল টু 0 এই 4 হফালে যাব ডিভাইড আছে মাল্টিপ্লাই হ'ব তো আমি কিমান পাম 4x² মাইনাস x মাইনাস 4 ইকুয়াল 0 into 4 right hand side of jai multiply hobo to finally ami kiman pam 4x² minus x minus 4 equal 0 to eya hol amar jitu uliabo laga দ্বিঘাত সমীকৰণ বা দ্বিঘাত বহুপদ ৰাখি নিশ্চয় বুজি পালা তো ফার্স্ট নাম্বার সলভ কৰিলো এতিয়া সলভ কৰিম সেকেন্ড নাম্বার তো সেকেন্ড নাম্বাৰত আছে √2, 1/3 তো √√ বা √3 টো হল আমাৰ শূন্য দুটাৰ যোগফল বা সমষ্টি আৰু 1/3 হল শূন্য দুটাৰ পূৰণফল তো আমি প্ৰথমতে এইটো লিখি লম দিয়া আছে আমাক দিয়া আছে কি ইয়াতে যে আলফা শূন্য দুটাৰ যোগফল আমি শৰ্টত লিখিম আলফা প্লাস বিটা ইকুয়াল দিয়া আছে √2 আৰু শূন্য দুটাৰ পূৰণফল অৰ্থাৎ আলফা ইনটু বিটা দিয়া আছে 1/3 তো এটা ফর্মুলা মনত ৰাখিবা দ্বিঘাত বহুপদ ৰাখিটো উলোৱাৰ সেইটো হল আমাৰ x² মাইনাস আলফা প্লাস বিটা ব্ৰেকেট ক্লোজ সাইড বাহিৰত থাকিব x প্লাস আলফা ইনটু বিটা সমান 0 এতিয়া মানবোৰ বহাই দিয়া x² এজ ইট ইজ থাকিব মাইনাস এই আলফা প্লাস বিটাৰ ঠাইত আলফা প্লাস বিটাৰ যেটো ভ্যালু আছে √2 সেইটো আমি বহুৱাই দিম এই √2 x to as it is থাকিব প্লাস এই আলফা ইনটু বিটাৰ ভ্যালু কিমান দিয়া আছে 1/3 দিয়া আছে সেইটো আমি পুট আপ কৰিম 1/3 ইকুয়াল 0 to as it is থাকিব তো এতিয়া আমি কি কৰিম ইয়াতে এটা বস্তু লক্ষ্য কৰা যে এইটো ভগ্নাংশ আছে আৰু বাকিবিলাক ভগ্নাংশ নাই যদি এটা ভগ্নাংশ এটা শাৰীত থাকি যায় আৰু বাকিবিলাক ভগ্নাংশ নাথাকিলেও সেইবোৰৰ তলত এটাকে 1 দি প্লাই আমি ভগ্নাংশ লৈহে যোগ বিয়োগটো কৰিব পাৰিম তো ইয়াতে আমি 1 পাইছো ইয়াৰ তলত 1 আছে আৰু ইয়াৰ তলত 3 আছে এই 1 1 আৰু 3 ৰ আমি লসাগু উলিয়াই ল'ব লাগিব তো আমি ইয়াতে লসাগু লৈ লম লসাগু কিমান পাম আমি 3 পাম নিশ্চয়
তো ইয়াৰ তলত কিমান আছে ইয়াৰ তলত 1 আছে সেই 1 এদি আমি 3 হৰণ কৰিব লাগিব কিমান পাম 3 পাম সেই 3 লগত x স্কয়াৰ পূৰণ কৰিলে আমি 3x স্কয়াৰ পাম তো আমি ওপৰত লিখিম 3x স্কয়াৰ মাইনাস ইয়াৰ তলত কিমান আছে 1 আছে সেই 1 এদি আমি 3 হৰণ কৰিব লাগিব 1 এদি 3 হৰণ কৰিলে আমি কিমান পাম 3 পাম সেই 3 ৰে আমি এইটোক আমি পূৰণ কৰি দিম তো আমি পাম মাইনাসৰ 3 ৰ লগত √2x পূৰণ কৰিলে 3√2x হ'ব প্লাস লাষ্টত কি আছে এই 3 দি আমি 3 হৰণ কৰিলে 1 পাও সেই 1 ৰ লগত এই 1 আমি পূৰণ কৰি দিম কিমান পাম 1 এ পাম 1 হ'ব ওপৰত ইকুৱেল টু 0 এজ ইট ইজ থাকিব এতিয়া যেটো ফ্যাক্ট হৈছে সেইটো হল যে এই 3 আমি ৰাইট সাইডত লৈ যাব লাগিব আৰু 3 কি হৈ আছে আমাৰ ডিভাইড হৈ আছে এই ৰাইট সাইডত গলে কি হ'ব পূৰণ হ'ব এই শূন্যৰ লগত ঠিক আছে তো এইটো ট্ৰান্সপোজ মেথড বুলি কোৱা হয় তো আমি লিখিম 3x স্কয়াৰ মাইনাস 3√2x প্লাস 1 ইকুয়াল এই 0 ৰ লগত এই 3 গৈ প্লাই মাল্টিপ্লাই হ'ব তো মাল্টিপ্লাই কৰিলে আমি কিমান পাওঁ 3x স্কয়াৰ মাইনাস 3√2x প্লাস 1 ইকুয়াল 0 থাকিব তো এ হল আমাৰ উলিয়াবলগীয়া যেটো দ্বিঘাত বহুপদ ৰাশি বা সমীকৰণ নিশ্চয় বুজি পালা তো আমি সেকেন্ড নাম্বার সলভ কৰিলো এতিয়া আমি সলভ কৰিম থার্ড নাম্বাৰত আছে 0 আৰু √5 অৰ্থাৎ 0 হল আমাৰ শূন্য দুটাৰ যোগফল আৰু √5 হল শূন্য দুটাৰ পূৰণফল তো আমি সলিউশন দি লিখিম প্ৰথমতে দিয়া আছে কি দিয়া আছে সেই দুটা আমি লিখিম আমাক দিয়া আছে শূন্য দুটাৰ যোগফল অৰ্থাৎ আলফা প্লাস বিটা শর্টত এনেকে লিখা যায় আলফা প্লাস বিটাৰ ভ্যালু দিয়া আছে 0 আৰু শূন্য দুটাৰ পূৰণফল অৰ্থাৎ সেকেন্ড হল আমাৰ আলফা ইনটু বিটা ইকুৱেল দিয়া আছে √5 তো আমি যেটো আমাক বহুপদ দ্বিঘাত বহুপদ ৰাশিটো উলিয়াব দিছে সেইটোৰ কাৰণে আমি কি কৰিব লাগিব আমি এটা সূত্ৰ ব্যৱহাৰ কৰিব লাগিব সূত্ৰটো তোমালোকে মনত ৰাখিবা সিন্স x স্কয়াৰ মাইনাস alpha plus beta into x plus alpha into beta equal 0 এতিয়া ইয়াতে আমি alpha plus beta ৰ ভ্যালুবোৰ পুট আপ কৰি দিম x স্কয়াৰ এজ ইট ইজ থাকিব মাইনাস এই alpha plus beta ৰ ভ্যালু কিমান দিয়া আছে 0 দিয়া আছে তো আমি ইয়াতে 0 এপ্লাই কৰিম ইয়াতে x আছে x এজ ইট ইজ বহিব প্লাস এই alpha beta ৰ ভ্যালু আমাৰ দিয়া আছে alpha into beta ৰ ভ্যালু কিমান দিয়া আছে এইটো দিয়া আছে √5 তো আমি লিখিম √5 ইকুৱেল 0 এজ ইট ইজ থাকিব যদি ক্যালকুলেশন কৰা যায় আমি কিমান পাম x স্কয়াৰ পাম মাইনাস এই দুটা পূৰণ কৰিলে শূন্যৰ লগত পূৰণ কৰিলে যিকোনো বস্তু আমাৰ শূন্যই হৈ থাকে প্লাস কি থাকিব √5 থাকিব ইকুৱেল 0 তো মনত ৰাখিবা ইয়াতে যেটো সেকেন্ড টার্ম আছে সেই সেকেন্ড টার্মটো 0 থাকিল আৰু 0 থাকিলে হেতু আমি লিখাৰ দৰকাৰ নাই আমি এটো ৰিমুভ কৰি দিম তো আমি লিখিম x স্কয়াৰ প্লাস √5 ইকুৱেল 0 তো এ হল আমাৰ উলিয়াবলগীয়া দ্বিঘাত বহুপদটো নিশ্চয় বুজি পালা তো থার্ড নাম্বার সলভ কৰিলো এতিয়া আমি সলভ কৰিম ফোর্থ নাম্বাৰত দি আছে 1 আৰু 1 অৰ্থাৎ শূন্য দুটাৰ যোগফল 1 দিয়া আছে আৰু শূন্য দুটাৰ পূৰণফল 1 এ দিয়া আছে তো আমি সলিউশন লিখি প্ৰথমতে লিখিম দিয়া আছে কি দিয়া আছে আমাৰ শূন্য দুটাৰ যোগফল অৰ্থাৎ আলফা প্লাস বিটাৰ ভ্যালু 1 দিয়া আছে আৰু শূন্য দুটাৰ পূৰণফল অৰ্থাৎ আলফা ইনটু বিটা কিমান দিয়া আছে 1 দিয়া আছে তো ইয়াৰ পৰা আমি বহুপদ যেটো দ্বিঘাত বহুপদ উলিয়াৰ যেটো ফৰ্মুলা সেইটো লিখিলাম x স্কয়াৰ মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা ইনটু বিটা ইকুৱেল 0 তো এই সূত্ৰটো সদায় মুখস্থ ৰাখিব লাগিব তো আমি কি লিখিম x স্কয়াৰ এজ ইট ইজ থাকিব মাইনাস আলফা প্লাস বিটাৰ যেটো ভ্যালু আছে সেইটো কিমান দিয়া আছে ইয়াতে 1 দিয়া আছে তো আমি তাৰ ঠাইত 1 ব্যৱহাৰ কৰিম x এজ ইট ইজ থাকিব প্লাস এই আলফা ইনটু বিটাৰ ভ্যালু কিমান দিয়া আছে 1 দিয়া আছে আমি এই 1 লিখিম ইয়াতে ইজ ইকুৱেল টু 0 লিখিম তো ইয়াতে দেখা যায় আমাৰ যেটো স্ট্ৰাকচাৰ সেই স্ট্ৰাকচাৰটো ax স্কয়াৰ প্লাস bx প্লাস c এই ফৰমেটত আহি গৈছে ইয়াৰ অৰ্থ এইটোৱে যে আমাক যেটো উলিয়াবলগীয়া নিৰ্ণয় দ্বিঘাত বহুপদ এইটো আমি পাইয়ে গলো অৰ্থাৎ এইটোৱে আমাৰ আনসার নিশ্চয় বুজি পালা তো ফোর্থ নাম্বার সলভ কৰিলে এতিয়া আমি সলভ কৰিম ফিফথ নাম্বার তো ফিফথ নাম্বাৰত দিয়া আছে -1/4 আৰু প্লাসৰ 1/4 তো মাইনাসৰ 1/4 টো হল আমাৰ শূন্য দুটাৰ যোগফল আৰু প্লাসৰ 1/4 হল শূন্য দুটাৰ পূৰণফল তো আমি প্ৰথমতে সলিউশন দি দিয়া আছে বুলি লিখিম কি দিয়া আছে সেইখিনি আমি ইয়াতে মেনশন কৰিম যে প্ৰথমতে শূন্য দুটাৰ যোগফল অৰ্থাৎ আলফা প্লাস বিটাৰ ভ্যালু দিয়া আছে -1/4
আৰু 0 দুটাৰ পূৰণফল অৰ্থাৎ আলফা ইনটু বিটাৰ ভ্যালু দি আছে পজিটিভৰ 1/4 তো এতিয়া আমাক যেটো বহুপদ লাগে দ্বিঘাত বহুপদ সেইটো ওলোৱাৰ যেটো ফৰ্মুলা সেইটো আমি লিখিলাম x² মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা ইনটু বিটা ইকুয়াল 0 তো এই ক্ষেত্ৰত আমি এই আলফা প্লাস বিটাৰ ভ্যালু এইটো বহুৱাই দিম আৰু এই আলফা ইনটু বিটাৰ ভ্যালু আমি এইটো বহুৱাই দিম ঠিক আছে আমি ভ্যালুবিলাক পুট আপ কৰি লওঁ প্ৰথমতে x² এজ ইট ইজ থাকিব মাইনাস আলফা প্লাস বিটাৰ ভ্যালু যেহেতুকে মাইনাসৰ 1/4 আছে তো আমি ব্ৰেকেট এটা দি মাইনাসৰ 1/4 লিখিম এই x এজ ইট ইজ বহিব প্লাস এই আলফা প্লাস বিটাৰ ঠাইত আমি কিমান পাম ওপৰত দিয়া আছে এইটো এই ভ্যালুটো আমি পুট আপ কৰি দিম আমি কিমান পাম 1/4 পাম ইকুয়াল 0 এজ ইট ইজ থাকিব তো এতিয়া সোয়া এইখিনি আমি সিম্পল কৰি লওঁ x² মাইনাস এই মাইনাসে আৰু মাইনাসে ইনটু কৰিলে কি হৈ যাব প্লাস হৈ যাব আমি প্লাস লিখিম এই 1 ৰ লগত x টো মাল্টিপ্লাই হৈ আছে আমি মাল্টিপ্লাই কৰিলে x পাম ওপৰত বহিব তলত 4 বহিব প্লাস 1/4 এজ ইট ইজ আছে ইকুয়াল টু 0 এজ ইট ইজ বহিব এতিয়া সোয়া ইয়াতে এই দুটা ফ্র্যাকশনস আছে এইটো ফ্র্যাকশন নাই যদি ইয়াৰ তলত মনে মনে এটা 1 ধৰি প্লাই আমি কি কৰিম লসাগু লইলাম তো এই তিনিটাৰ লসাগু কিমান হ'ব 4 হ'ব ঠিক আছে তো ফার্স্ট কাম হৈছে যে এই 1 এদি এই 4 ক হৰণ কৰিব লাগিব যেটো आंसर পাম হেতু দি আমি ওপৰ এই x² পূৰণ কৰি আমি ওপৰত বহাই দিম ঠিক আছে তো আমি পাম কিমান তো এই 1 এদি আমি এই 4 ক ডিভাইড কৰিলে 4 পাম 4 ৰ লগত x² পূৰণ কৰিলে আমি কিমান পাম 4x² পাম প্লাস এই 4 এদি 4 ক ডিভাইড কৰিলে 1 সেই 1 ৰ লগত x পূৰণ কৰিলে আমি কিমান পাম x এ পাম প্লাস এইটো সেম কন্ডিশন হৈ আছে 4 এদি 4 ক হৰণ কৰিলে 1 সেই 1 এদি 1 ক পূৰণ কৰিলে আমি কিমান পাম 1 এ পাম তো আমি লিখিম 1 ইকুয়াল 0 এতিয়া আমাৰ যেটো এই 4 আছে 4 টুক আমি হোফালে লৈ যাম কাৰণ ডিভাইড আছে ই হোফালে গলে ইনটু হৈ যাব তো আমি লিখিম therefore 4x² plus x plus 1 equal 0 into 4 এই 4 গৈ প্লাই ইফালে পূৰণ হল এতিয়া আমি ক্যালকুলেশন খিনি ফাইনাল কৰি দিম 4x² plus x plus 1 equal এই 4 ৰ লগত 0 পূৰণ কৰিলে আমি 0 এ পাও তো এইটো আহি গল আমাৰ এইটো আমি পাই গলো আমাক যেটো উলিয়াব দিছে নিৰ্ণয় বহুপদ দ্বিঘাত বহুপদটো নিশ্চয় বুজি পালা তো 5th নাম্বার আমি সলভ কৰিলো এতিয়া আমি সলভ কৰিম লাস্ট নাম্বার অৰ্থাৎ 6th নাম্বার তো ইয়া 6th নাম্বার কিমান দি আছে 4 আৰু 1 4 হল আমাৰ 0 দুটাৰ যোগফল বা আলফা প্লাস বিটা আৰু 1 হল 0 দুটাৰ পূৰণফল বা আলফা ইনটু বিটা তো আমি প্ৰথমতে সলিউশন দি দিয়া আছে বুলি লিখিম কি দিয়া আছে সেইখিনি লিখিম যে আলফা প্লাস বিটা দিয়া আছে আমাৰ 4 আৰু আলফা ইনটু বিটা দিয়া আছে 1 তো ইয়াৰ পৰা আমি সমীকৰণটো উলিওৱাৰ কাৰণে আমি প্ৰথমতে সূত্ৰটো লিখিলম ফৰ্মুলাটো x² মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা ইনটু বিটা ইকুয়াল 0 তো এই ক্ষেত্ৰত দেখা যায় যে এই x² মাইনাস আলফা প্লাস বিটাৰ ঠাইত ইয়াৰ যেটো ভ্যালু আছে আলফা প্লাস বিটা 4 বহুৱাই দিম 4 হল x এজ ইট ইজ থাকিব প্লাস আলফা ইনটু বিটাৰ ভ্যালু 1 আছে আমি সেই 1 বহুৱাই দিম 1 ইকুয়াল 0 এজ ইট ইজ থাকিব তো অটোমেটিক্যালি দেখা যায় এইটো আমাৰ ax² plus bx plus c ফরম্যাটত আহিয়ে গৈছে তো এয়া হল আমাৰ উলিয়াবলগীয়া বা নিৰ্ণয় দ্বিঘাত বহুপদটো নিশ্চয় বুজি পালা তো এইখিনিতে আমি কোশ্চেন নাম্বার 2 1 ৰ পৰা 6 লৈকে আটাইকেইটা প্ৰবলেম সলভ কৰিলো তো আজিৰ ভিডিওত ইমানেই আকৌ লগ পাম নেক্সট ভিডিওত তেতিয়ালৈকে ধন্যবাদ